নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ আগত বহু দিনৰ পিছত ভিডিঅ' এটা লৈ আহিছোঁ আৰু এয়া হৈছে মিক্স লাড়ু। কেনেকৈনো বনাওঁ আহকচোন চাওঁ। প্ৰথমতে গাজৰখিনি ৰুকি মই ৰ'দত মেলি দিছোঁ, অলপ পানীখিনি শুকাবলৈ দিম আৰু এনেধৰণে নাৰিকলখিনিও ৰুকি ল'ম। এয়া ৰুকা হৈ গৈছে আৰু ইয়াতে চেনি দিছোঁ, চেনি মই ইয়াত 2 কাপ দিছোঁ আৰু এনেদৰে অলপ বাকি থৈ দিম। আৰু এতিয়া কেৰাহী এখন পাতি দিছোঁ আৰু ঘি এচামুচ দিছোঁ আৰু এনেধৰণে গাজৰখিনি মই ভাজি ল'ম। এয়া মই অলপ লৰাই দিছোঁ। গাজৰখিনি বেছি ভাজিব নালাগে, মোৰ ভজা হৈয়ে গৈছে আৰু এতিয়া উলিয়াই ল'লোঁ আৰু ঘি এচামুচ দিছোঁ আৰু এতিয়া চেৱাইখিনি মই ভাজি ল'ম। এয়া অলপ লৰাই দিছোঁ। এতিয়া মোৰ ভজা হৈ গৈছে আৰু এয়া চেৱাইখিনিও মই উলিয়াই ল'ম। এনেদৰে অলপ অলপ ভাজি ল'ব লাগিব গোটেইখিনি আৰু ঘি এচামুচ দিছোঁ আৰু এয়া চুজিখিনি অলপ ভাজি ল'ম। চুজিখিনি সৰু কাপেৰে মই 2 কাপ দিছোঁ, আপোনালোকৰ নিজৰ আন্দাজ মতে দিব। এয়া অলপ লৰাই দিছোঁ। এয়া চুজিখিনি মোৰ ভজা হৈ গৈছে আৰু এয়া উলিয়াই ল'লোঁ। এতিয়া নাৰিকলখিনিও ভাজি ল'ম আৰু ইয়াত নাৰিকল মই 2টা দিছোঁ আৰু ইয়াক গোটেইখিনি দিয়াৰ পিছত লৰাই দিছোঁ আৰু এচামুচ ইলাইচি গুড়ি দিছোঁ আৰু এই ধৰণে গোটেইখিনি লৰাই দিছোঁ আৰু নাৰিকলখিনিও অলপ ভাজি ল'লোঁ আৰু এতিয়া ইয়াত চেৱাই, গাজৰ, চুজি ভাজি থোৱাখিনি গোটেইখিনি দি দিছোঁ আৰু ইয়াত গোটেইখিনি লৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি ভালকৈ মিক্স কৰি লৰাই দিছোঁ আৰু এয়া হৈছেনে নাই মই এটা লাড়ু বনাই ট্ৰাই কৰি চালোঁ। এয়া ধুনীয়াকৈ হৈছে আৰু এতিয়া নমাই দিছোঁ। এয়া ধুনীয়া গোল হৈছেনে। এতিয়া গৰমে গৰমে লাড়ুকেইটা বনাই ল'ম। এয়া দেখিছেনে ধুনীয়াকৈ লাড়ু হৈ গৈছে আৰু এটা বনাই দেখাই দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ লাড়ু হৈ গৈছে। আশা কৰোঁ এই ৰেচিপিটো চাই ভাল পালে, যদি ভাল পালে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। এনেকেই গোটেইকেইটা লাড়ু বনাই ল'লোঁ। এয়া দেখিছেনে ধুনীয়াকৈ গোটেইকেইটা লাড়ু বনাই ল'লোঁ। আপোনালোকেও মই বনোৱাৰ দৰে এই ৰেচিপিটো এবাৰ ঘৰত বনাই ট্ৰাই কৰি চাবচোন, নিশ্চয় খাবলৈ ভাল পাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকিব। ধন্যবাদ।